আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে লৈ আহিছে 2026 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা 16 ফেব্ৰুৱাৰী হ'বলগীয়া এন্থ্ৰপলজি কুৱেশ্যন পেপাৰ আৰু এইখিনি যিখিনি কুৱেশ্যন এনচাৰ দিম তোমালোকক এইখিনি খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাত তোমালোকে এন্থ্ৰপলজিত এইখিনি কুৱেশ্যন পাবাই আৰু ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুইটা মিডিয়ামৰ কাৰণে আছে গতিকে কোনো এটা মিডিয়ামত তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে ভালদৰে গোটেই কুৱেশ্যন পেপাৰখন ক্লিয়াৰ কৰি লোৱা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু আমাৰ হোৱাটছএপ চেনেল জইন হ'বা ডেছক্ৰিপশ্যনতে লিংক আছে তো এতিয়া ষ্টাৰ্ট কৰিছোঁ লেটছ গো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে দেখিছা এন্থ্ৰপলজি কুৱেশ্যন পেপাৰখন স্ক্ৰীনত আৰু এখন ফুল মাৰ্কছ তোমালোকৰ 70 আহিব আৰু 5 মাৰ্ক তোমালোকে 21 নম্বৰ পালে তোমালোকে পাছ কৰিবা ঠিক আছে আৰু তোমালোকে নাম্বাৰিং চিষ্টেমটো চাই ল'বা কিমান নম্বৰ কুৱেশ্যন এনচাৰ আহিব ঠিক আছে প্ৰথমতে তোমালোকে 1 নম্বৰ কুৱেশ্যন 5টা আহিব আৰু 1 নম্বৰ কুৱেশ্যন পাছতে 3টা আহিব তেনেকৈ তোমালোকে গোটেই নাম্বাৰিং চিষ্টেম তোমালোকে চাই ল'বা অল টোটাল 70 আহিব ঠিক আছে তো তোমালোকে 70 ভিতৰত 21 পালে তোমালোকে পাছ কৰি যাবা ঠিক আছে তো কুৱেশ্যন পেপাৰখনৰ প্ৰথমকেইটা কুৱেশ্যন তোমালোকে চাই ল'বা 1 × 5 অৰ্থাৎ এটা কুৱেশ্যনত 1 নম্বৰকৈ আছে 5টা কুৱেশ্যন আহিব চমু উত্তৰ দিয়া আহিব প্ৰথম কুৱেশ্যনটো আছে যে হুইচ আৰ দ্য এস্কিমছ বিলং টু তো এই কুৱেশ্যনটো তোমালোকে চাই ল'বা অসমীয়া মিডিয়ামতো মই দিয়া আছে আৰু ইংলিছ মিডিয়ামত দিয়া আছে যাতে দুইটা মিডিয়ামৰ ষ্টুডেণ্টে ভালদৰে গোটেই কুৱেশ্যন পেপাৰখন চাব পাৰে ঠিক আছে তো তোমালোকে গোটেইখিনি কুৱেশ্যন এনচাৰ ভালদৰে চাই লোৱা এনচাৰখিনি লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাবা এনচাৰ লাগে বুলি তেতিয়া মই নেক্সট ভিডিঅ'ত এনচাৰখিনি লৈ আহিম অতি সোনকালে ঠিক আছে এক্সাম যিহেতু পালেই 16 ফেব্ৰুৱাৰী তাৰিখে তো বি নম্বৰ কুৱেশ্যন চাবা চি নম্বৰ কুৱেশ্যন চাবা এইখিনি গোটেইকেইটা 1 নম্বৰ কুৱেশ্যন ঠিক আছে আৰু তোমালোকৰ পৰীক্ষাৰ এনচাৰ আহিব পাৰে তোমালোকৰ কুৱেশ্যন 10টামান দিব তাৰ ভিতৰত 5টা কৰিলেই হ'ল তেনেকুৱা ধৰণৰ আছে ঠিক আছে তাৰপিছত 2 নম্বৰ কুৱেশ্যনটা চাবা 2 নম্বৰ কুৱেশ্যনটা আৰু যদি কোৱালিটিটো তোমালোকে ভাল ডাউন হৈছে তেনেহ'লে তোমালোকে 360 ভাল কোৱালিটিত চাবা ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটা চাবা তোমালোকে ঠিক আছে পাছৰ কুৱেশ্যনটা হৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা শুদ্ধ উত্তৰ বাছি উলিয়াই এতিয়া চাবা ইংলিছ মিডিয়ামত দিয়া হৈছে আছামিছ মিডিয়ামত দিয়া হৈছে আৰু যোনসকলে ষ্টুডেণ্টে স্ক্ৰীনশ্বট মাৰিছে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু যোনসকলে এতিয়া লিখিছা তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা মই গোটেই এতিয়া মই স্পীডত তোমালোকে দেখাই দিছোঁ গোটেই সেইখন ঠিক আছে কুৱেশ্যন পেপাৰখন পাছৰ 3 নম্বৰ কুৱেশ্যন চাবা 3 নম্বৰ কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ 1 × 1 আছে প্ৰথমটো কুৱেশ্যনেই 3 নম্বৰ কুৱেশ্যনটোত মানে 2 নম্বৰ আছে দুটা কুৱেশ্যনে এটেচ কৰি দিয়া হৈছে ঠিক আছে এপিঠীয়া কাষৰীয়া ৰুকনি আৰু দুপিঠীয়া কাষৰীয়া ৰুকনিৰ বিষয়ে কি জানা লিখা আৰু ইংলিছ মিডিয়ামৰখিনি ইংলিছ চাই ল'বা 4 নম্বৰ কুৱেশ্যনটোত তোমালোকৰ 2 নম্বৰ আছে ঠিক আছে এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত এবাৰ আহিব 2026 বৰ্ষত ঠিক আছে তাৰপিছত 5 নম্বৰ কুৱেশ্যন চাবা 5 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ খুবেই ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত আহিয়ে থাকে এইবাৰো অহাটো প্ৰায় নিশ্চিত হৈ আছে 6 নম্বৰ কুৱেশ্যন চাবা সঁজুলি মানে কি স্থূল সঁজুলি আৰু চলি সঁজুলিৰ পাৰ্থক্য দেখুওৱা 1 × 1 অৰ্থাৎ দুটা কুৱেশ্যন দিয়া আছে এটা কুৱেশ্যনৰ উত্তৰ দিলে তোমালোকে 1 নম্বৰ পাবা আৰু যদি তোমালোকে দ্বিতীয় কুৱেশ্যন নাজানা তেনেহ'লে তোমালোকে দ্বিতীয় কুৱেশ্যনটো যদি নিলিখা তেতিয়া তোমালোকে 1 নম্বৰ কিন্তু নোপোৱা 7 নম্বৰ কুৱেশ্যন চাবা 7 নম্বৰ কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ 2 নম্বৰ আছে জি.পি. মাৰ্ডেকে দাঙি ধৰা পৰিয়ালৰ সংজ্ঞাটো লিখা ঠিক আছে মাৰ্ডকে 8 নম্বৰ কুৱেশ্যন চাবা যৌগিক পৰিয়াল বুলিলে কি বুজা এইটো ডাইৰেক্ট চিম্পল কুৱেশ্যন তোমালোকে ডেফিনেশ্যনটো ভালদৰে লিখি দিবা তেতিয়া তোমালোকে ধুনীয়াকৈ 2 নম্বৰটো পাই যাবা 9 নম্বৰ কুৱেশ্যন চাবা পৰিস্থিতি বিজ্ঞান আৰু পৰিস্থিতি তন্ত্ৰৰ সংজ্ঞা লিখা এইটো 1+1 আছে 2 নম্বৰ আহিব দুটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে তাৰ 10 নম্বৰ কুৱেশ্যন চাবা 10 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ এইটোতে ছেইম 1+1 আছে ইংলিছ মিডিয়ামৰখিনি ইংলিছৰখিনি চাই ল'বা ঠিক আছে 11 নম্বৰ কুৱেশ্যন চাবা প্ৰাকৃতিক কাৰণত খণ্ডিত শিলাখণ্ড সঁজুলিৰ মাজত পাৰ্থক্য দেখুওৱা এইটোতো তোমালোকে পৰীক্ষাত আহিলে 2 নম্বৰ আহি যাব আৰু 2 নম্বৰ তোমালোকে গোটেই নম্বৰটো পাই যাবা তাৰপিছত 12 নম্বৰ কুৱেশ্যন চাবা পৰিস্থিতিক বিজ্ঞানক কিয় পাৰিৱেশিক জীৱবিজ্ঞান বুলিও কোৱা হয় তো এইটো কুৱেশ্যনো 2 নম্বৰ আছে 12 নম্বৰ কুৱেশ্যনটো 13 নম্বৰ কুৱেশ্যন চাবা খুবেই গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট বুলি তোমালোকে এইটো ৰেড মাৰ্ক মাৰি লোৱা এইটো পৰীক্ষাত এবাৰ অহাটো প্ৰায় নিশ্চিত হৈ আছে 1+2 অৰ্থাৎ 3 নম্বৰ আহিব প্ৰথম যিটো কুৱেশ্যন আছে সেই প্ৰথম কুৱেশ্যনটো তোমালোকে উত্তৰ দিলে 1 নম্বৰ পাবা আৰু দ্বিতীয় যিটো কুৱেশ্যন আছে তেজত সংলগ্নিভাৱে সংলগ্নি ভৱন কেতিয়া হ'ব পাৰে তো এই কুৱেশ্যনটো উত্তৰ দিবলৈ হ'লে তোমালোকে 2 নম্বৰ অলপ মানে দীঘলীয়াকৈ লিখিবা তেতিয়া 2 নম্বৰ পাবা মানে 1+2 পাই যাবা ডাইৰেক্ট 3 নম্বৰ পাই যাবা ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটোলৈ মই আগবাঢ়িছোঁ 14 নম্বৰ কুৱেশ্যন চাবা 14 নম্বৰ কুৱেশ্যনটো আছে 15 নম্বৰ কুৱেশ্যন আছে আৰু তোমালোকে যদি এই গোটেই কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি লাগে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনত লিংক আছে হোৱাটছআপ চেনেলত মই গোটেই উত্তৰখিনি তোমালোকক কৰাই দিম ঠিক আছে এইটো ভিডিঅ'ত যদি 10,000 ভিউজ আহে আৰু যদি 500টা কমেণ্ট আহে তেতিয়া মই এই কুৱেশ্যনখনৰ গোটেইখিনি এনচাৰখিনি তোমালোকে আমাৰ হোৱাটছআপ চেনেলত প্ৰদান কৰি দিম ঠিক আছে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনত লিংক আছে ঠিক আছে পাৰিলে মই ইউটিউবতো তোমালোকে দি দিম হোৱাটছআপত দিম ইউটিউবতো দি দিম তোমালোকে চিন্তা কৰিব নালাগে তাৰপিছত 16 নম্বৰ কুৱেশ্যন চাবা ঠিক আছে 16 নম্বৰ কুৱেশ্যনটো 3 নম্বৰ আছে তাৰ পাছৰ 17 নম্বৰ কুৱেশ্যন চাবা 17 নম্বৰ কুৱেশ্যনটোত দুটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে আৰু প্ৰথমটো কুৱেশ্যনটোত মতলব মানে 1.5 নম্বৰ আছে আৰু দ্বিতীয়টো 1.5 নম্বৰ আছে অৰ্থাৎ তোমালোকে 3 নম্বৰ পাই যাবা 18 নম্বৰ কুৱেশ্যন চাবা 18 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ আৰু 19 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ কৰি ল'বা এইকেইটা 18 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো ছেম টু ছেম 1.5কৈ 3 নম্বৰ পাবা তোমালোকে ঠিক আছে আৰু 19 নম্বৰ কুৱেশ্যনটোত 1+2 আছে প্ৰথমখন লিখিলে 1 নম্বৰ আৰু দ্বিতীয়খন লিখিলে 2 নম্বৰ অল টোটেল 3 নম্বৰ পাবা
তাৰ পাছৰ যিকোনো দুটা মানে তোমালোকৰ 3-4টামান কুৱেশ্যন দিয়া আছে তাৰ ভিতৰত তোমালোকে যিকোনো দুটা কৰিলে হ'ল যিকেইটাৰ পৰা সেইকেইটা কৰিবা ঠিক আছে তো এটা কুৱেশ্যন 2 নম্বৰকৈ পাই যাবা তোমালোকে এটা কুৱেশ্যন 3 নম্বৰকৈ আছে আৰু দুটা কুৱেশ্যন তোমালোকে কৰিলে হ'ল ঠিক আছে সেউজ গৃহৰ প্ৰভাৱ আৰু মাটি ক্ষয়ৰ কাৰণ তাৰপিছত আছে যে মানৱ আৰু পৰিস্থিতিতন্ত্ৰ বিযোজক আৰু অপঘটকৰ ভূমিকা এই 4টাৰ ভিতৰত যিকোনো দুটা তোমালোকে যিটো পৰা সেইটো কৰিলে হ'ল আৰু এইকেইটা সাজি লিখিব পাৰিবা এইকেইটা সৰুতে তোমালোকে পঢ়িয়ে আহিছে এইখিনি সেউজ গৃহৰ প্ৰভাৱৰ কথা তোমালোকে অলৰেডি পঢ়িয়ে আহিছা ঠিক আছে 21 নম্বৰ কুৱেশ্যন চাবা 21 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ এইটো 5 নম্বৰ আছে লং কুৱেশ্যনকেইটা খুবেই গুৰুত্বপূৰ্ণভাৱে চাবা কাৰণ লং কুৱেশ্যনকেইটা যদি তোমালোকে ভালদৰে কোৱাম তেনেহ'লে বাকীকেইটা তোমালোকে মানে বাকীকেইটা নাম্বাৰ এনেই বহুত গ্ৰ' মাৰি দিব অথবা দি বুলি আৰু এটা আছে মানে দুটা কুৱেশ্যন দিয়া আছে তোমালোকে যিকোনো এটা কৰিলেই হ'ল আৰু 22 নম্বৰ কুৱেশ্যনটো ছেইম 5 নম্বৰ আছে অৰবলৈ দিয়া আছে যিটো পাৰা তোমালোকে সেইটোৱে কৰিবা 23 নম্বৰ কুৱেশ্যনটো ছেইম দুটা দিয়া হৈছে মানে লং কুৱেশ্যনকেইটা দুটা দিয়া হৈছে অথবা দিয়া হৈছে দিয়া হৈছে যাৰে তোমালোকে যোনটো পাৰা তোমালোকে সেইটো কৰিলেই হ'ল আৰু 23 নম্বৰ কুৱেশ্যনটো ঠিক আছে তো ইমানেই কুৱেশ্যন পেপাৰখন মৰমৰ ষ্টুডেণ্টসকল নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু সকলো বন্ধুবিলাকে শ্বেয়াৰ কৰিবা আৰু যদি আমাৰ এইটো ভিডিঅ' ইনষ্টাগ্ৰামত চাইছে তেনেহ'লে এতিয়া তোমালোকে ফ'ল' কৰি দিবা ঠিক আছে আৰু কমেণ্ট বক্সত PDF লিখি দিবা অট'মেটিক গোটেই PDFটো তোমালোকৰ মাজলৈ গুচি যাব